এই মাছ নিশালৈ ৰাজ্যবাসীৰ বাবে ব্ৰেকিং নিউজ সাৱধান হৈ পৰা পুনৰবাৰ নৈপৰীয়া ৰাইজ এবাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ ৰেডিয়েল গেটেৰে হুৰে সোমাইছে পানী প্ৰশাসনৰ নিৰ্দেশনা সকলোৱে মানি চলক এক ব্ৰেকিং নিউজ আহি পৰিছে প্লাবিত অঞ্চলৰ পৰা আপুনি এতিয়াই নিৰাপদ স্থানলৈ যাওক গোলাঘাট জিলা প্ৰশাসনৰ ইতিমধ্যে বানক লৈ সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে মুকলি কৰা হৈছে জৰুৰীকালীন হেল্পলাইন নম্বৰ এক ডাঙৰ খবৰ এবাৰ দৈয়াং বান্ধৰ জলস্তৰ বৃদ্ধি পাইছে গোলাঘাটত পুনৰ বানৰ আশংকা নদীপৰীয়া ৰাজ্যক সতৰ্কতাৰ আহ্বান জাৰি কৰিছে জিলা প্ৰশাসনে আমি পুনৰ কৈছো এক ডাঙৰ খবৰ আহি পৰিছে মুহূৰ্তত নাগালেণ্ডৰ বিভিন্ন জিলাত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত এবাৰ উহা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেটসমূহৰ পৰা নিয়ন্ত্ৰিতভাৱে এৰি দিয়া হৈছে অতিৰিক্ত পানী যাৰ ফলত দৈয়াং আৰু ধনশী নদীৰ জলস্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত এবাৰ গোলাঘাট জিলা প্ৰশাসনে নদী সংলগ্ন অঞ্চলৰ বাসিন্দাসকললৈ প্ৰেৰণ কৰিছে জৰুৰী সতৰ্কবাণী আৰু এই মুহূৰ্তত ক'ব লাগিব যে সতৰ্কবাণী দৈয়াং আৰু ধনশী নদীৰ দাঁতিকাষৰীয়া অঞ্চলটোত বসবাস কৰা লোকসকলক সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে সকলোৱে সাৱধান হওক জিলা প্ৰশাসনে ৰাইজৰ বাবে 10 সুৰক্ষামূলক নিৰ্দেশনা জাৰি কৰিছে আৰু সেই অনুসৰি চৰকাৰী সতৰ্কবাণী আৰু বতৰ সম্পৰ্কীয় ঘোষণা নিয়মিতভাৱে অনুকৰণ কৰাৰ লগতে উৰা বাতৰি বিশ্বাস কৰা বা প্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে ইয়াৰ উপৰি শুকান খাদ্য খোৱা পানী প্ৰয়োজনীয় ঔষধ টৰ্চ লাইট পাৱাৰ বেংক মোবাইল ফোন জৰুৰী নথিপত্ৰ নগদ ধন পানী নুসুমোৱা মোনাত ৰাখি ইমাৰ্জেঞ্চি কিট প্ৰস্তুত কৰি ৰাখিবলৈ কোৱা হৈছে এক ডাঙৰ খবৰ পুনৰ কৈছো দৰ্শকসকলক প্ৰশাসনে লগতে পানীৰ স্তৰ বৃদ্ধি পালে লগে লগে সুৰক্ষিত স্থান বা সাহায্য শিবিৰলৈ যাবলৈ কৈছে নদী পাৰ দলং বা প্লাবিত অঞ্চলৰ কাষলৈ নাযাবলৈ আৰু বৈ অহা পানী পাৰ হ'বলৈ চেষ্টা নকৰিবলৈ আহ্বান জনাইছে লগতে শিশু আৰু বয়োজ্যেষ্ঠসকলকো বিশেষ নজৰ ৰাখিবলৈ কোৱা হৈছে প্ৰশাসনৰ নিৰ্দেশনাত আমি পুনৰ কৈছো এবাৰ পানী এৰি দিয়া হৈছে আৰু সতৰ্কবাণীত পোহনীয়া জীৱ জন্তু মূল্যৱান সামগ্ৰী নথিপত্ৰ আগতীয়াকৈ ওখ আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ লগতে ঘৰত পানী সোমালে মূল বিদ্যুৎ সংযোগ আৰু LPG চিলিণ্ডাৰৰ সংযোগ বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে আমি এই মুহূৰ্তত দৰ্শকসকলক পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ দেখিবলৈ পোৱা গৈছে এবাৰ গোলাঘাটবাসীৰ বাবে পুনৰ আহি গৈছে সতৰ্কবাণী পুনৰ সতৰ্কবাণী আহিছে গোলাঘাটবাসীৰ বাবে এখন দৈয়াং বান্ধৰ জলস্তৰ হঠাৎ বৃদ্ধি পাইছে যদি আপুনি গোলাঘাটৰ পৰা চাই আছে এই খবৰ অতি শীঘ্ৰেই শ্বেয়াৰ কৰক গোলাঘাটবাসীৰ বাবে গোলাঘাটত যিকোনো মুহূৰ্তত গোলাঘাট বুঢ়াই পেলাব পাৰে বানপানীয়ে দৈয়াং বান্ধৰ জলস্তৰ বৃদ্ধি পাইছে নদীৰ পৰা ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু লগতে নাগালেণ্ডৰ বিভিন্ন জিলাত হৈ আছে ধাৰাসাৰ বৰষুণ যাৰ বাবে উহা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেটসমূহৰ পৰা নিয়ন্ত্ৰিতভাৱে আহি আছে অতিৰিক্ত পানী এৰি দিয়া হৈছে যাৰ ফলত দৈয়াং আৰু ধনশী নদী দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ বৃদ্ধি পাইছে জলস্তৰ যাৰ পৰিপ্ৰেক্ষিতত এবাৰ গোলাঘাট জিলা প্ৰশাসনে নদী সংলগ্ন অঞ্চলৰ বাসিন্দাসকললৈ প্ৰেৰণ কৰিছে জৰুৰী সতৰ্কবাণী আৰু এইখিনি ক'ব লাগিব যিকোনো জৰুৰীকালীন পৰিস্থিতি জিলা জৰুৰীকালীন কাৰ্যবাহী কেন্দ্ৰৰ 1077 অথবা 9394985421 নম্বৰ যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে ৰাইজক আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আমি পুনৰ কৈছো দৰ্শকসকলক এবাৰ গোলাঘাটবাসী সাৱধান হওক হুৰে বাঢ়িছে পানী দৈয়াং নদীৰ জলস্তৰ বৃদ্ধি পাইছে পানী এৰি দিয়া হৈছে নাগালেণ্ডত ধাৰাসাৰ বৰষুণে পানী এৰি দিছে এবাৰ আৰু পানী এৰি দিয়াৰ বাবে এতিয়া গোলাঘাটত ভয়াৱহ বানৰ আশংকা কৰা হৈছে সকলো সতৰ্ক হ'বলৈ কোৱা হৈছে সকলোকে সতৰ্ক হোৱাৰ আহ্বান জাৰি কৰা হৈছে আমি পুনৰ কৈছো নাগালেণ্ডৰ বিভিন্ন জিলাত হোৱা ধাৰাবাহিক বৰষুণৰ বাবে উহা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰেডিয়েল গেটসমূহৰ নিয়ন্ত্ৰিত ৰূপত অতিৰিক্ত পানী এৰি থকা হৈছে যাৰ বাবে দৈয়াং আৰু ধনশীৰ পানী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এইবাৰ গোলাঘাটবাসীৰ বাবে জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু বাৰে কোৱা হৈছে সকলো সতৰ্ক হওক ৰেডিঅ' টিভি চৰকাৰী বাতৰি বা ঘোষণা নিয়মীয়াকৈ শুনক সদায় বাতৰি চাওক অন্য কথাত ভুৱা খবৰত মজগুল হৈ নপৰিব উৰা বাতৰি বিশ্বাস নকৰিব বা প্ৰচাৰ নকৰিব আৰু সকলোৱে সাৱধান হ'বলৈ কোৱা হৈছে সকলোকে পুনৰবাৰ কোৱা হৈছে সাৱধান হওক যিকোনো মুহূৰ্তত গোলাঘাটৰ পৰিস্থিতি অধিক বেয়া হ'ব পাৰে